এই তিনিও গগৈ সন্দেহৰ আৱৰ্তত আছে। অসমীয়া মানুহে তেওঁলোকক ইতিমধ্যে সন্দেহ কৰিবৰ কাৰণে ইতিমধ্যে অৱকাশ বিচাৰি পালে। এটা সময় আছিল অখিল আৰু লুৰিণ বুলি ক'লে মানুহে ভাবিছিল যে স্বদেশ আৰু স্বজাতিৰ কথা কোৱা মানুহ। আজি স্বদেশ আৰু স্বজাতিৰ কথা কোৱা মানুহৰ গাত কেনেকৈ ভুৱা জাতীয়তাবাদৰ ঢল নামি আছে এই কথাবিলাক ইতিমধ্যে ৰাইজে গম পাইছে। কা আন্দোলনৰ সময়ত 1,20,00,000 30 লাখ বাংলাদেশী অসমলৈ আনিব, বিজেপিয়ে এইবিলাক কৰিব বুলি কৈ মানুহক কি ধৰণে আন্দোলন কৰালে আৰু অৱশেষত গৈ আন্দোলন আধাতে সামৰি ৰাজনীতিৰ জোল খাবৰ কাৰণে কেনেকৈ গুচি গ'ল অসমীয়া মানুহে এতিয়া ভালকৈ বুজিলে। গতিকে সেইকাৰণে এই তিনি গগৈৰ ওপৰত আমাৰ আস্থা নাই। দুজন আন্দোলনকাৰী গগৈ আছিলে, অখিল গগৈ আৰু লুৰিণ গগৈ। তাৰ লগত এতিয়া এজন ৰাজনীতি কৰা গগৈ লগ লাগি গ'ল। এইজন হৈছে মীৰ জুমলাৰ দৰে মানুহ, বহিৰাগত শত্ৰুৰ লগত তেওঁৰ হাত আছে। সেইকাৰণে মিয়া আৰু মুছলমানৰ কথা বেছিকৈ কৈ তেওঁ এইবিলাক ৰাজনীতি কৰি ফুৰিছে। গতিকে গৌৰৱ গগৈ, অখিল গগৈ, লুৰিণ গগৈ কোনো গগৈৰ লগত চক্ৰ গগৈ নাই। চক্ৰ গগৈ অসমীয়া খিলঞ্জীয়া সত্তাটোৰ লগত আজিও আছে, অনাগত ভৱিষ্যতৰ দিনতো অসমীয়াৰ লগত থাকিব। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই বিজেপিৰ নেতৃত্বাধীন চৰকাৰ, এই চৰকাৰ সদায় খিলঞ্জীয়াৰ লগত থাকিব।